নমস্কাৰ all of you আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম আসাম জিঅ'গ্ৰাফিৰ মোষ্ট ইম্পৰ্টেন্ট টপিক ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনদীসমূহৰ বিষয়ে। অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে এইটো টপিক মোষ্ট ইম্পৰ্টেন্ট হয়। আজিৰ ভিডিঅ'টোত মই কন্টেন্ট বেসড আলোচনা কৰিম আৰু লগতে কিছুমান MCQ লৈ আহিছো। এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ বিষয়ে সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈ যাব। এতিয়া মই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছো। The Brahmaputra river originates from the Samayangdung glacier or Angsi glacier of the Kailash range near the Manas River Lake, Tibet. ব্ৰহ্মপুত্ৰ নদীখন তিব্বতৰ চামায়াংডুং হিমবাহৰ পৰা উৎপত্তি হৈছে বা আপোনালোকে কৰবাত আংসি হিমবাহৰ পৰা উৎপত্তি হোৱা বুলি পাব পাৰে। যে আপোনালোকে দুটা অপচনে মনত ৰাখিব যে ব্ৰহ্মপুত্ৰ নদীখন তিব্বতৰ চামায়াংডুং হিমবাহৰ পৰা বা গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে নাইবা আংসি গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে। ওকে, near its source the Brahmaputra is called Muchung Changpo. যে উচ্চৰ ওচৰত ব্ৰহ্মপুত্ৰৰ নাম মুচুং চাংপো বুলি কোৱা হয় আৰু উচ্চৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি বুলি কোৱা হয়? মুচুং চাংপো বুলি কোৱা হয়। আপোনালোকে গোটেই কেইটা পইণ্টটো গুৰুত্ব সহকাৰে মনত ৰাখিব। In Tibet the Brahmaputra river is called Changpo আৰু তিব্বতত ব্ৰহ্মপুত্ৰ নদীক চাংপো বুলি কোৱা হয়। যে তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ নামটো কি হয়? চাংপো হয়। Through which mountain pass does the Brahmaputra river enter in India? কোনটো গিৰিপথেদি ব্ৰহ্মপুত্ৰ নদীয়ে ভাৰতত প্ৰৱেশ কৰে বা প্ৰৱেশ কৰিছে? যে ইয়াংয়াপ পাছ। যে ইয়াংয়াপ পাছ পাছেদি ব্ৰহ্মপুত্ৰ নদীয়ে ভাৰতত আহি প্ৰৱেশ কৰিছে। ওকে, the total length of the Brahmaputra river is 2880 kilometer. Its 1625 kilometer is in China, 916 বা 918 kilometer in India, 720 বা 725 kilometer in Assam, 337 kilometer in Bangladesh. নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 2880 কিলোমিটাৰ আৰু চীনত ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 1625 কিলোমিটাৰ আৰু ভাৰতত ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 916 বা আপোনালোকে কৰবাত 918 কিলোমিটাৰ পাব পাৰে। এই দুটা অপচনে আপোনালোকে মনত ৰাখিব। ইয়াৰ যিকোনো এটা অপচন আপোনালোকে নিশ্চয় এক্সামত পাব আৰু তেতিয়া সেইটো অপচনকে টিক কৰি আহিব। এতিয়া যদি সোধা হয় যে ব্ৰহ্মপুত্ৰ নদীত অসমৰ দৈৰ্ঘ্য হৈছে 720 কিলোমিটাৰ বা 725 কিলোমিটাৰ, যে অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্যটো আৰু বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্যটো আছিল আমাৰ 337 কিলোমিটাৰ। নিশ্চয় মনত ৰাখিব। The Brahmaputra river flows through 3 countries, China, India and Bangladesh. যে ব্ৰহ্মপুত্ৰ নদী তিনিখন দেশৰ মাজেৰে বৈ গৈছে। সেই তিনিখন দেশ হ'ল চীন, ভাৰত আৰু বাংলাদেশ। যে ব্ৰহ্মপুত্ৰ নদীখন কেইখন দেশৰ মাজেৰে বৈ গৈছে? মানে তিনিখন দেশৰ মাজেৰে বৈ গৈছে। সেই তিনিখন দেশ হ'ল চীন, ভাৰত আৰু বাংলাদেশ। আৰু সিহঁতে চীনত বা ভাৰত আৰু বাংলাদেশত কিমান কিলোমিটাৰ বৈ গৈছে সেইখিনি আমি অলৰেডি আলোচনা কৰিছো। ওকে, after entering India, the Brahmaputra is called the Siang. যে ভাৰতত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰৰ নাম চিয়াং হয়। যে যেতিয়া ব্ৰহ্মপুত্ৰ নদীটো ভাৰতত আহি সোমাইছিল তেতিয়া ব্ৰহ্মপুত্ৰ নদীখনৰ নাম হৈছিল চিয়াং। নিশ্চয় আপোনালোকে মনত ৰাখিব যে ভাৰতত সোমোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীখনৰ নাম কি হ'ল? চিয়াং। In Arunachal Pradesh, Brahmaputra river is called Siang or Dihang.
যে অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক চিয়াং বা দিহাং বুলি কোৱা হয়। অৰুণাচল প্ৰদেশত জীয়াবলী নদী কামেং বুলি জনা যায়। ব্ৰহ্মপুত্ৰ নদীৰ যিটো উপনদী জীয়াবৰালি, সেই জীয়াবৰালি নদীখনক অৰুণাচল প্ৰদেশত কামেং বুলি কোৱা হয় বা জনা যায়। মনত ৰাখিব। In Shodhya, the three rivers Dihang, Dibang and Lohit join together to form the Brahmaputra. Shodhya, Dihang, Dibang আৰু লোহিত লগ লাগি ব্ৰহ্মপুত্ৰৰ নাম লৈছে। যে কোনটো নগৰত আহি কেনে দিহাং, দিবাং আৰু লোহিত নদীয়ে লগ লাগি বা এই তিনিখন নদীয়ে লগ লাগি ব্ৰহ্মপুত্ৰৰ নাম লৈছে বোলে শদিয়া টাউনত বা শদিয়াত আহি কেনে দিহাং, দিবাং আৰু লোহিতে কি লৈছে ব্ৰহ্মপুত্ৰৰ নামটো লৈছে। ওকে, মনত ৰাখিব যে লোহিত ৰিভাৰক ৰেড ৰিভাৰ বুলি কোৱা হয় আৰু লোহিত ৰিভাৰক আমি কি বুলি কোৱা হয় ৰেড ৰিভাৰ বুলি কোৱা হয়। ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ কল্ড যমুনা ইন বাংলাদেশ আৰু বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয় যমুনা। বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নামটো কি হয় যমুনা। There are 57 tributaries of Brahmaputra river in the right or north bank. So some major right bank tributaries are ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনদীসমূহ হ'ল যে ৰাইট বেংক ট্ৰিবিউটাৰী বা নৰ্থ বেংক ট্ৰিবিউটাৰী হ'ল আমাৰ কি আছে ব্ৰহ্মপুত্ৰ নদীৰ উপনদীসমূহ হ'ল সোৱণশিৰি, সোণকোষ, কামেং, বৰনদী, মানাস, দিহাং, তিষ্টা, জীয়াবৰালি, জীয়াধনশিৰি, পাগলাদিয়া, পুথিমাৰী, বেকী, গদাধৰ আৰু গাই। এই উপনদীসমূহ হ'ল আমাৰ কোনটো পাৰৰ উত্তৰ পাৰৰ উপনদী বা ৰাইট বেংক ট্ৰিবিউটাৰী ব্ৰহ্মপুত্ৰৰ। যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনদীসমূহ হ'ল এইকেইটা বহুত প্ৰধান হয়। এইকেইটা আপোনালোকে মনত ৰাখিলে হ'ব আৰু বহুত আছে। আপোনালোকক যদি সোধা হয় যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনদীৰ সংখ্যা কিমান তেতিয়াহ'লে আপোনালোকে নিশ্চয় ক'ব 57। কিন্তু তাৰে মাজত যিবিলাক মেইন হয় মেজৰ হয় সেইবিলাকৰ নাম ইয়াতে উল্লেখ কৰা হৈছে। Subansiri is the biggest tributary of Brahmaputra river and also biggest tributary in the right bank of the Brahmaputra river. যে সোৱণশিৰি বা সোৱণশিৰি যিখন উপনদী আছে ব্ৰহ্মপুত্ৰৰ সেইটো হৈছে আটাইতকৈ ডাঙৰ উপনদী আৰু এইটো হৈছে উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনদী। যে যিমানকেইটা উপনদী আছে ব্ৰহ্মপুত্ৰ নদী তাৰে ভিতৰত সোৱণশিৰি উপনদীখন হৈছে আটাইতকৈ ডাঙৰ আৰু এই উত্তৰ পাৰৰো ডাঙৰ উপনদী হয়। মনত ৰাখিব। There are 33 tributaries of Brahmaputra river in the left বা south bank. যে দক্ষিণ পাৰৰ উপনদীসমূহ হ'ল ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনদীসমূহ হ'ল তাৰে কিছুমান মেজৰ উপনদী কেইটা আছে সেইকেইটা আমি উল্লেখ কৰিছোঁ ইয়াতে। দিবাং, দিহিং, বুঢ়ী দিহিং, দিখু, দিচাং, ধনশিৰি, লোহিত, কপিলী বা কলং, জাজি, কুলচি, দুধনৈ, কৃষ্ণা, জিৰাম। এইকেইটা হ'ল আমাৰ দক্ষিণ পাৰৰ প্ৰধান উপনদীসমূহ। আৰু আমাক যদি পৰীক্ষা এক্সামসমূহত সোধে যে দক্ষিণ ব্ৰহ্মপুত্ৰ নদী দক্ষিণ পাৰৰ উপনদীৰ সংখ্যা হ'ল তেতিয়াহ'লে আমি অপশ্যনত টিক কৰি আহিব লাগিব 33। যে ব্ৰহ্মপুত্ৰ নদীৰ কিমানটা উপনদী আছে দক্ষিণ পাৰত 33। তাৰে ভিতৰত যিবিলাক আমাৰ প্ৰধান উপনদী আছে সেইসমূহ আমি ইয়াতে উল্লেখ কৰিছোঁ। আপোনালোকে এইকেইটা ভালদৰে মনত ৰাখক। নিশ্চয় আপোনালোকক যদি এক্সামসমূহত সোধে যে কোনটো তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদী দক্ষিণ পাৰৰ উপনদী নহয় তেতিয়ালৈকে নিশ্চয় আপোনালোকে এইকেইটা মনত ৰাখিলে নিশ্চয় আপোনালোকে এনচাৰকেইটা কৰিব পাৰিব। ওকে, আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় যে কপিলী বা কলং ইজ দ্য বিগেষ্ট ট্ৰিবিউটাৰী ইন দ্য লেফ্ট বা চাউথ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। যে কপিলীখন হৈছে বা কলংখন হৈছে কি দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী দক্ষিণ পাৰৰ। কিন্তু এইটো কিন্তু
যে হল নহয় বোলে আটাইতকৈ ডাঙৰ উপনদী নহয় যে আটাইতকৈ ডাঙৰ উপনদী হোৱাৰ লগে লগে আমাৰ সোৱণশিৰি বা সোৱণশিৰি হ'ব আৰু যদি হ'লে দক্ষিণ ভাৰতৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম হ'ল তেতিয়াহ'লে কপলি বা কলং গাই নামৰ ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত নামৰ যিটো ব্ৰহ্মপুত্ৰ নদীৰ উপনদী আছে সেইটো কি আছে আমাৰ সোৱণশিৰি আৰু দিহাং নদীৰ মাজত অৱস্থিত ওকে মনত ৰাখিব যে গাই আৰু এই গাইটো কি হয় আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ এটা উপনদী হয় আৰু এইটো কোন দুখন নদীৰ মাজত অৱস্থিত সোৱণশিৰি আৰু দিহাঙৰ মাজত অৱস্থিত ওকে এতিয়া আমি আমাৰ কেইটামান এমসিকিউ লৈ আহিছো যে আপোনালোকক যিখিনি আলোচনা কৰা হল এইখিনি আলোচনা কৰা আপোনালোকে এক্সামত যিকোনো কোৱেশ্চন পাব এতিয়া হ'ব আমাৰ এমসিকিউ কেইটা লৈ আহিছো ইন তিব্বেট ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ কল্ড তিব্বতত ব্ৰহ্মপুত্ৰ নদী কি বুলি কোৱা হয় অপচন এ দিহাং অপচন বি লোহিত অপচন সি চাংপো অপচন ডি দিবাং এই অপচন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপচন কি হ'ব আমাৰ চাংপো যে তিব্বতত ব্ৰহ্মপুত্ৰ নদীক চাংপো বুলি কোৱা হয় through which mountain pass does the Brahmaputra river enter India তো কোনটো গিৰিপথেদি ব্ৰহ্মপুত্ৰ নদী ভাৰতত প্ৰৱেশ কৰে এইটো আলোচনা কৰা হৈছে নিশ্চয় আপোনালোকে জানে এতিয়া বুৰ্জিলা পাছ ইয়াংয়াপ পাছ আৰু অপশন সি জজিলা পাছ অপশন ডি নান অফ দা এবভ এই অপশন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি অপশন নাম্বাৰ বি ইজ দা ৰাইট এনসাৰ ওকে মনত ৰাখিব যে কোনটো গিৰিপথেদি ব্ৰহ্মপুত্ৰ নদী ভাৰতত প্ৰৱেশ কৰে নিশ্চয় আপোনালোকে এটা মনত থাকিব The Brahmaputra river flows through dash countries ব্ৰহ্মপুত্ৰ নদীখন dash দেশৰ মাজেৰে বৈ গৈছে কিমানখন দেশৰ মাজেৰে বৈ গৈছে অপশন এ 5 অপশন বি 4 অপশন সি 3 অপশন ডি 2 এই অপশন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি 3 যে ব্ৰহ্মপুত্ৰ নদীখন ভাৰত কি আছিল যে ব্ৰহ্মপুত্ৰ নদীখন তিনিখন দেশৰ মাজেৰে বৈ গৈছে চীন ভাৰত আৰু বাংলাদেশ ওকে Which of the following is not north bank tributary of the river Brahmaputra যে তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী নহয় অপশন এ সোৱণশিৰি অপশন বি জিয়াবৰালি অপশন সি বৰনদী অপশন ডি দিচাং এই অপশন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশন হ'ব অপশন নাম্বাৰ ডি যে দিচাং যে দিচাংখন কি নহয় ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী নহয় In Assam, the Brahmaputra river is about dash kilometer long. অসমত ব্ৰহ্মপুত্ৰ নদীৰ দীঘলে প্ৰায় dash kilometer. Option A 720 kilometer. Option B 916 kilometer. Option C 337 kilometer. Option D 1625 kilometer. এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ A. আমি নিশ্চয় এই বিষয়ে আলোচনা কৰিছো আপোনালোকৰ নিশ্চয় মনত থাকিব যে অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 720 কিলোমিটাৰ বা আপোনালোকে কৰবাত 25 কিলোমিটাৰ পাব পাৰে তেতিয়া হেতু টিক কৰি আহিব তাৰমানে দুটা একেলগে নাপায় আপোনালোকে দুটাৰ যিকোনো এটাহে পাব 720 কিলোমিটাৰ বা 725 কিলোমিটাৰ ওকে মনত ৰাখিব Which of the following is the biggest tributary of the river Brahmaputra তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী অপশন এ দিহাং অপশন বি দিবাং অপশন সি সোৱণশিৰি অপশন ডি কলং এই অপশন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি যে তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী তেতিয়াহ'লে আমাৰ ৰাইট অপশন আহিব সোৱণশিৰি বা সোৱণশিৰি যে সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ উপনদীসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ উপনদী আৰু কলংখন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনদী আৰু আপোনালোকৰ নিশ্চয় এই ভিডিঅ'টো অলপ হ'লেও হেল্প হ'ব অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সো থ্যাংক ইউ এভৰিওয়ান